Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই ভিডিওটিত আমি আলোচনা কৰিবলৈ ওলাইছো 19th of January 2024 ৰ কিছুমান probable topics যিবোৰ আমাৰ upcoming APSC prelims ৰ বাবে খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে গতিকে আমি একেটা দিন মই আগতে কৈছো অকমান প্ৰিলিমছত ফোকাস কৰি পেলাই আমি টপিকসবোৰ লৈছো ঠিক আছে সো দ্যাট প্ৰিলিমছটো বহুত উচৰ পাইছেহি গতিকে এতিয়া অকমান প্ৰিলিমছৰ বস্তুখিনি আমি বেছিকৈ চাব লাগে হয়নে ঠিক আছে গতিকে প্ৰিলিমছত সহায় হোৱাকৈ আমি কাৰেন্ট এফেয়াৰ্সখিনি পুনৰবাৰ লৈ আহিছো আৰু মই যিখিনি কাৰেন্ট এফেয়াৰ্স ইতিমধ্যে কভাৰ কৰিলো সেইখিনি কাৰেন্ট এফেয়াৰ্স আপোনালোকে ৰিভিজন ভালকৈ দিয়ক আমাৰ ৱেবসাইটত লগতে আমাৰ টেলিগ্ৰাম চেনেল আৰু WhatsApp যেটো গ্ৰুপ আছিল তাত গোটেই PPTs বিলাক ডেইলি শেয়াৰ কৰা গৈছে গতিকে যি সকলে পাছতকৈ জয়েন কৰিছে আমাৰ এই ভিডিও সিৰিজটিত তেখেতসকলে আমাৰ ৱেবসাইটত গৈ পেলাই www.competitioncare.com গুগলত সাৰ্চ কৰিলে আপোনালোকে পাই যাব তাত ডেইলি কাৰেন্ট এফেয়াৰ্স বুলি এটা কলম এটা আছে ঠিক আছে সো তাত আপোনালোকে এই PPT খিনি আগৰ যিখিনি প্ৰিভিয়াস মান্থস বিলাকৰ সেইখিনি পাই যাব আপোনালোকে সেইখিনি ধুনিয়াকৈ ৰিভাইজ কৰি লওক ঠিক আছে হেবোৰ বহুত ইম্পৰ্টেন্ট টপিক তাত কভাৰ কৰোৱা গৈছে আৰু যিসকলে ৰেগুলাৰ ফলো কৰি আছে তেখেতসকলৰ কোনো অসুবিধা হোৱাই নাই বাৰু ঠিক আছে গতিকে আহক আমি পলম নকৰাকৈ আমাৰ আজি টপিকস কিন ডিসকাস কৰো প্ৰিলিমছ ক্ৰ্যাশ কোৰ্সটো মই ক'লোৱে অলৰেডি বহুবাৰ গতিকে এটো ক্লাছবোৰ ষ্টাৰ্ট হৈ গৈছে যিসকলে এতিয়াও ভাবিছে যে অকমান গাইডেন্সৰ প্ৰয়োজন আছে তেখেতসকলে আমাৰ এই ক্ৰ্যাশ কোৰ্সটো জয়েন কৰিব পাৰে ঠিক আছে আপোনালোকে 8টা কৈ ফ্ৰী মক টেষ্ট পাই যাব ইয়াতে ঠিক আছে বাকি বহুতখিনি কথা মই কৈ দিছো আপোনালোকক আৰু কিবা খুদিব লগা থাকিলে আপোনালোকে এই নাম্বাৰ দুটা আছে নহয় তলত নাম্বাৰ দেখা পাইছে তাত ফোন কৰিলে আপোনালোকে গোটেই ডিটেইলছখিনি তেওঁলোকে আপোনালোকক বুজাই দিব ঠিক আছে আৰু টেষ্ট সিৰিজটো মই এটো কাৰণে হে কৰিব দিছো টেষ্ট সিৰিজখিনি আপোনালোকে অকমান দিয়াটো ভাল যিসকলে নিজৰ সেলফ ষ্টাডি কৰি আছে তেখেতসকলৰ কাৰণেও মই কৈছো আৰু যিসকলে মানে কোচিং লৈ আছে তেখেতসকলকো এই দুটা বস্তুকে মই অনুৰোধ কৰিছো যে টেষ্ট সিৰিজটো দিলে অকমান নিজকে সেলফ ইভালুয়েশনটো হয় হয়নে কিমানখিনি পঢ়ি আছো আৰু কিমানখিনি বস্তু ৰিটেইন হৈছে মোৰ এই বস্তুটো অকমান মানে ইভালুয়েশন এটা হয় গতিকে টেষ্ট সিৰিজখিনি আপোনালোকে দিব পাৰে ঠিক আছে এটো প্ৰ্যাকটিস হ'ব আৰু যিসকলে ফাৰ্স্ট টাইম এপিয়াৰ কৰি আছে তেখেতসকলৰ কাৰণে এটো দিবই লাগে মাষ্ট ঠিক আছে গতিকে আপোনালোকে এইখিনি টেষ্ট সিৰিজখিনি জয়েন কৰি লওক ইয়াত 5টা কৈ ফ্ৰী আপোনালোকে টেষ্ট সিৰিজ পাই আছে কিহৰ সি সেটৰ ঠিক আছে সো সি সেটখন ইম্পৰ্টেন্ট হয় আমাৰ হয়নে গতিকে কিবা জানিব লগা থাকিলে আপোনালোকে এই নাম্বাৰ দুটাত ফোন কৰিলে আপোনালোকক গোটেই ডিটেইলছখিনি জনাই দিয়া হ'ব ঠিক আছে ওকে সো ফাৰ্স্ট টপিকটো হল আমাৰ এনুৱেল ষ্টেটাস অফ এডুকেশ্যন ৰিপোৰ্ট 2023 যে ৰিপোৰ্ট বিলাকৰ পৰা আমাৰ কোৱেশ্চনছ বিলাক আজিকালি বেছিকৈ আহা দেখা যায় হয়নে গতিকে এই ৰিপোৰ্টটো কিহৰ ওপৰত হয় অকমান আমি চাও The Annual Status of Education Report ASER 2023 এই ৰিপোৰ্টটো কিহৰ ওপৰত মই কালাৰটো অকমান চেঞ্জ কৰি লৈছো ওকে এই ৰিপোৰ্টটো কিহৰ ওপৰত হৈছে provides crucial insights into the educational status in Assam for the 14 to 18 years group গতিকে 14 to 18 years যেটো গ্ৰুপ আছে এই গ্ৰুপটোৰ যেটো এডুকেশনাল স্ট্যাটাস শিক্ষাগত যেটো মানে স্ট্যাটাস যেটো হেতু emphasize কৰা হৈছে the need for immediate intervention in several areas গতিকে আমাৰ কি ক্ষেত্ৰত কাম কৰিব লগা আছে এই যেটো এজ গ্ৰুপ 14 to 18 ইয়াৰ্স যেটো এজ গ্ৰুপ এই এজ গ্ৰুপটোত যিখিনি আমাৰ শিশু আছে হেই শিশুসকলক আমি কি ধৰণে আমি এডুকেশন সেক্টৰটোত আৰু কি নতুন সংযোজন কৰিব লাগে তাৰ ওপৰত এই ৰিপৰ্টটো দিয়া গৈছে Reading skills only 56.9% of 14 to 16 years old can read at the standard 2 level গতিকে এটো কিমান ডাঙৰ কথা হয়নে only 56.9% মানে 57% হে অকল পঢ়িব পাৰে with a gender split of 49.1% males and 62.7% females ঠিক আছে ফিমেলৰ ইয়াত হেইটো অকন বেছি আছে হয়নে This slightly improves in 17 to 18 years group with 63% overall reading proficiency. So, এই ডাটাটো ইম্পৰ্টেন্ট হল আমাৰ মেইনছৰ কাৰণে প্ৰিলিমছত এইবোৰ ডাটা ইমান নহনে ঠিক আছে প্ৰিলিমছত ইমান স্পেসিফিক ডাটা নহনে বাট এই ডাটাটো যদি আমি ৰাখি থৈ দিও আপোনালোকে লিখি থৈ দিও এটো কাৰেন্ট এফেয়াৰ্সৰ কপিত এটো আমি মেইনছত ইউজ কৰিব পাৰিম এই ডাটাটো ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এডুকেশন ৰিলেটেড এটা কোৱেশ্চন আহিবই ডেফিনেটলি সো এই ডাটাটো আমি ধুনিয়াকৈ আমাৰ
মেইনছৰ কাৰণে হৈ যাব তো আপোনালোকে এইটো লিখি থৈ দিলে হ'ল দেন এৰিথমেটিক প্ৰফিচিয়েঞ্চি এ মেৰি 19.1% অফ 14 to 8 years old কেন পাৰফৰ্ম বেছিক ডিভিজন ভাবকচোন 14 বছৰ পৰা 16 বছৰৰ যিটো এজ গ্ৰুপ তাৰে মাত্ৰ 20% 19.1% মই 20% ধৰিছোঁ 20%ে বেছিক ডিভিজন মানে হৰণ পূৰণৰ বস্তুবোৰ জানে মানে বেছিক মেথমেটিক্সখিনি এইটো বহুত চিন্তনীয় বিষয় হয়নে 15-16 ইয়াৰ্ছততো মানুহে চাগে মষ্ট প্ৰবলি মেট্ৰিক পাছে কৰে ন গতিকে মেট্ৰিক পাছ কৰা সেই এজটোত যদি অকল 20% ষ্টুডেণ্টেহে বেছিক ডিভিজন বা মাল্টিপ্লিকেশ্যনখিনি জানে সেইটো কাৰণেতো আমাৰ বহুত ডাঙৰ কথা হ'ব হয়নে ঠিক আছে দিছ ফিগাৰ স্লাইটলি বেটাৰ 17 to 18 years গ্ৰুপ মানে 10% মান বেটাৰ আৰু ইয়াতে চৰি 10%ও নহয় কেনেকৈ 10% হ'ব ইয়াত যদি 20% ইয়াত 21.2% মানে 1% 2%ৰ এটা স্লাইট ইনক্ৰিজ হৈছে 18 years মানে কি 18 years মানে অলমষ্ট হাই ছেকেণ্ডেৰী পাছ কৰা হয়নে চ' হাই ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্টৰ যিটো লেভেল সেই লেভেলটোৰ বয়সৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকে যদি অকল হৰণ পূৰণৰ বস্তুখিনিয়ে জানে চিম্পল তেতিয়াহ'লে কেনেকৈ হ'ব ন ঠিক আছে গতিকে এইবিলাকৰ ওপৰত আমাৰ কাম কৰিব লগা আছে এই ৰিপৰ্টছবোৰ সেইটো কাৰণে আমাক বহুত ইম্পৰ্টেণ্ট হয় কি কৰে আমাক যিটো একচুৱেল পিকচাৰ সেই পিকচাৰটো দেখুৱাই দিয়ে তেতিয়া ইয়াৰ ওপৰত কাম কৰিবৰ কাৰণে পলিচি বনাবৰ কাৰণে স্কিমছ আনিবৰ কাৰণে গভৰ্ণমেণ্টৰ সুবিধা হয় আৰু এই ডাটাটো থাকিলে কিন্তু ডাটা মেনেজমেণ্টটো আজিকালি বহুত ইম্পৰ্টেণ্ট হৈ গৈছে আৰু এই ডাটাটো যদি এতিয়া আপোনালোকৰ বিউৰ'ক্ৰেটছবিলাকৰ ওচৰত থাকিব ACS হওক বা বাকী যিবিলাক ছাৰ্ভিচ আছে তেওঁলোকৰ ওচৰত থাকিলে তেওঁলোকে স্পেচিফিকেলি সেই জেগাটোতে এটেক কৰিব পাৰিব এটেক নহয় মানে সেই স্পেচিফিক এৰিয়াটোত মানে কি কৰিব পাৰিব কাম কৰিব পাৰিব হয়নে যে 17 to 18 years গ্ৰুপৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোকে বেছিক এৰিথমেটিক্সখিনি নাজানে চ' তেওঁলোকক অকণমান ট্ৰেইনিং দিব তেওঁলোকে হয়নে ঠিক আছে তেওঁলোকৰ কাৰণে পলিচি বনাব চ' ডাটাটো ইম্পৰ্টেণ্ট হয় ঠিক আছে দেন স্মাৰ্টফোন এক্সেছ এণ্ড অ'নাৰশ্বিপ while 90% over the adults and have access to smartphone at home actual ownership is significantly lower especially among females চ' কি যে স্মাৰ্টফোন তেওঁলোকে ইউজ কৰিব জানে ঠিক আছে কিন্তু স্মাৰ্টফোনৰ যিটো অ'নাৰশ্বিপ বা আমি যদি কওঁ যে নিজৰ যে পাৰ্চনেল স্মাৰ্টফোন তেওঁলোকৰ নাথাকে ঘৰৰ স্মাৰ্টফোন এটা থাকে সেইটোকে তেওঁলোকে চলায় আৰু সেই বস্তুটোৰ ৰেচিঅ'টো কাৰ কম বুলি কৈছে ফিমেলছবিলাকৰ আৰু কম বুলি কৈছে মানে মেলছবিলাকে যেনে তেনে মাক বাপেকক দম দি পেলাই হ'লেও মোবাইল এটা লৈ লয় স্মাৰ্টফোন এটা ছোৱালীজনীয়ে আৰু ইমান নোৱাৰে নহয় কৰিব হয়নে চ' তেওঁলোকৰ সেইটো কাৰণে কি কৈছে ছিগনিফিকেণ্টলি লোৱাৰ বুলি কৈছে ঠিক আছে দেন ডিজিটেল লিটাৰেচি এণ্ড ছেফটি there is a notable lack of knowledge regarding smartphone safety features particularly among younger adolescents গতিকে ডিজিটেল যিখিনি ছেফটি হ'ব লাগে আপোনালোকে ডিজিটেল ছেফটি ৰিলেটেড বহুত বস্তু আমি কাভাৰ কৰাইছোঁ হয়নে গতিকে অকল স্মাৰ্টফোনটো চলালে নহ'ব আমি কিছুমান ডিজিটেল ছেফটি বা ডিজিটেল লিটাৰেচি আমি জানিব লাগিব হয়নে আমাৰ নিজৰ কিছুমান ভুলৰ কাৰণে আমি বিপদত পৰিব পাৰোঁ হয়নে ঠিক আছে যিবিলাক চাইবাৰ ক্ৰাইমবিলাক হয় এই চাইবাৰ ক্ৰাইমবিলাকত বহুত ক্ষেত্ৰত আমাৰ নিজৰো ভুল থাকে ঠিক আছে গতিকে আমি অকল স্মাৰ্টফোনটো ইউজ কৰিলে নহ'ব আমি নিজেও স্মাৰ্ট হ'ব লাগিব হয়নে নহয় গতিকে এই বস্তুবোৰ আমাৰ গ্ৰাম্য অঞ্চলত বহুত এৱাৰনেছবিলাক কম আছে ঠিক আছে মোবাইলটো তেওঁলোকে পাইছে ঠিকেই আছে বাট সেই তাৰ ইউজটো প্ৰপাৰ ইউজটো বহুত ক্ষেত্ৰত তেওঁলোকে নাজানে ঠিক আছে সেইটো কাৰণে বহুত ক্ষেত্ৰত তেওঁলোকৰ বিপদো হয় ইউজ অফ স্মাৰ্টফোনছ দ্য মেজৰিটি অফ স্মাৰ্টফোন ইউজেছ ইজ ফৰ এণ্টাৰটেইনমেণ্ট ৰাডাৰ দেন এডুকেশ্যনেল পাৰপাছ হয়নে ইউটিউবটো বাৰু মই ট'টেলি এণ্টাৰটেইনমেণ্ট বুলি নকওঁ কাৰণ ইউটিউবটোৱে আমাক বহুতখিনি সহায়ো কৰিছে প্ৰিপেৰেশ্যনত বিশেষকৈ যিবিলাক কম্পিটিটিভ এক্সামত ইউটিউবৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে সেইটো মই কেতিয়াও ডিনাই কৰিব নোৱাৰোঁ কিন্তু ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক এইবিলাকৰ ৰিলছ বনাই পেলাই মানুহে সময়বোৰ কটায় হয়নে কিন্তু ইউটিউবতো যথেষ্টখিনি আমাৰ এণ্টাৰটেইনমেণ্ট কণ্টেণ্ট আছে মেক্সিমাম এণ্টাৰটেইনমেণ্ট কণ্টেণ্টেই আছে এতিয়া কথাটো হ'ল কি আমি কেনেকৈ ইউজ কৰিছোঁ ইউটিউবটো সেইটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া এক্সাম আহি আছে 2 মাহ সময় আছে চ' আমি যে ইউটিউবটো মানে ভাল চাইডতো ইউজ কৰিব পাৰোঁ বেয়া চাইডতো ইউজ কৰিব পাৰোঁ যদি এণ্টাৰটেইনমেণ্টতে ইউজ কৰি থাকোঁ তেতিয়াহ'লে সময়বোৰ গৈ থাকিব আৰু যদি নাই বোলে আমি এটা ভাল ভিডিঅ' এটা চাওঁ আমাৰ প্ৰিপেৰেশ্যনৰ ৰিলেটেড তেতিয়াহ'লে একো প্ৰব্লেম নাই সেইটোলৈ আমাৰ একো অসুবিধা নাই গতিকে সেই ইউজটো আমি জানিব লাগিব হয়নে ইণ্ডিকেটিং এ নীড ফৰ গাইডেন্স অন প্ৰডাক্টিভ টেকন'লজি ইউজ ডেফিনেটলি এটা গাইডেন্সৰ প্ৰয়োজন আছে যে আমি কেনেকৈ এই গেজেটছবোৰ কেনেকৈ ইউজ কৰিব লাগে তাৰ ওপৰত এটা এৱাৰনেছ টাইপ এটা মানে গাইডলাইনছ হওক বা এটা প্ৰগ্ৰেম চলোৱাটো খুব জৰুৰী বুলি মই ভাবোঁ
Then remedial action required. The report highlights the critical need for targeted remedial education program focusing on foundational readings and arithmetic skills. আমি দেখাই পালো নহয় পাৰ্চেণ্টেজটো বহুত কম এৰিথমেটিকৰ ক্ষেত্ৰতো বহুত কম মানে মানুহে মেথছবোৰ কৰি অলপ বেয়া পায় বা ভয় কৰে বা তথাপিও এই বেছিক হৰণ পূৰণ যোগ বিয়োগ তাৰপিছত আমাৰ যিখন টেবুল হা চ' সেইবোৰতো আৰু মনত ৰাখিব লাগিব ন হয়নে নহয় চ' সেইখিনি এটলিষ্ট লাগিব আমাক দেন ছাৰ্ভে ডিটেইলছ দ্য ASER report 2023 Assam was based on data from 1320 1320টা ইউথৰ পৰা ডাটা লৈছিলে across 60 villages in Kamrup district ঠিক আছে সেই ডাটাটোৰ পৰা তেওঁলোকে পাইছে বহুত চেম্পল সাইজটো বহুত সৰু হয় ঠিক আছে বাট ষ্টিল আমি কিবাটো পিকচাৰ আমি দেখা পাইছো ন আৰু গ্ৰাম্য অঞ্চল 60 villages লৈছে ন 60খন ভিলেজৰ পৰা 1320 জন ইউথৰ পৰা এই বস্তুটো লৈছিলে তেওঁলোকে then broader implication nationally the report reveals that the significant proportion of adolescents struggles with basic reading and English comprehensions along with widespread smartphone access এতিয়া একিটাৰ ওপৰত তেওঁলোকে ৰিপৰ্টটো পাই গল যে সেন্ট্ৰেল গভৰ্ণমেন্টৰ কাম হ'ব যে এইবিলাকৰ ওপৰত আমি কেনেকৈ এতিয়া আমি ধুনিয়াকৈ কিছুমান স্কিমছ বা কিছুমান পলিসি বনাও ঠিক আছে সো এই ৰিপৰ্টটো আমাক এতিয়া পলিসি বা স্কিমছ বনাওঁতে বহুত সহায় কৰিব পাৰ্টিকুলাৰলি এই গ্ৰুপখিনি ঠিক আছে What is ASER? Itu ki hoy? The annual status report, the annual status of education report is a nationwide household survey that captures the status of children's enrollment and learning outcomes in rural India. Gotike ei gotei bostu to education logot related hoy. Ya acronym to ase hoy na noy. Thik ase? It has been conducted since 2005 by the NGO Pratham. Very very important. এই এনজিঅ'টোৰ নামটো খুদিব পাৰে যে ASER যেটো ৰিপৰ্ট এই ৰিপৰ্টটো কোনটো এনজিঅ'ই প্ৰডিউস কৰে বা তেওঁলোকে কোনটো এনজিঅ'ই কন্ডাক্ট কৰি আছে দ্যাট ইজ প্ৰথম PRATHAM প্ৰথম ঠিক আছে সো এটো মনত ৰাখিব আপোনালোকে প্ৰিলিমছৰ কাৰণে সো এই ৰিপৰ্টটো আপোনালোকে মেইনছত বহুত কামত আহিব হা আৰু প্ৰিলিমছৰ কাৰণে আমি চালো যে প্ৰথম যেটো এনজিঅ' তেখেতসকলে এই গোটেই বস্তুটো কন্ডাক্ট কৰি আছে সো সেই নামটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় বাকি যিখিনি ৰিপৰ্ট এই ৰিপৰ্টটো কিন্তু বহুত বেছি আমাৰ মেইনছত কামত আহিব ঠিক আছে এই পইণ্টছ কিনে আপোনালোকে ভালকৈ লিখি থৈ দিলে হ'ল ওকে সো আমি নেক্সট টপিকটো আমি আগবাঢ়িছো এটো হ'ল ইন্ডিয়া সায়েন্স লিথিয়াম এক্সপ্লোৰেশন এণ্ড মাইনিং ডিল ইন আৰ্জেন্টিনা ভেৰি ইম্পৰ্টেন্ট আমি মাজতে পাইছিলো নহয় জম্মু কাশ্মীৰৰ যিখন ৰিচাই ডিস্ট্ৰিক্ট বুলি আছে নহয় সো এই ডিস্ট্ৰিক্টখনত আমি কি পাইছিলো হিউজ কোৱান্টিটিত আমি লিথিয়াম ৰিজাৰ্ভ পাইছিলো হয় না ঠিক আছে ইন্ডিয়া এণ্ড আৰ্জেন্টিনা সাইন এ এগ্ৰিমেন্ট ফৰ দ্য এক্সপ্লোৰেশন এণ্ড ডেভেলপমেন্ট অফ 5 লিথিয়াম ব্লকস ইন দ্য কেটামাৰ্কা ৰিজন ঠিক আছে সো ইন্ডিয়া আৰু আৰ্জেন্টিনা কি কৰিছে এখন এগ্ৰিমেন্ট সাইন কৰিছে ঠিক আছে লিথিয়াম এক্সপ্লোৰেশনৰ কাৰণে দ্য এগ্ৰিমেন্ট was signed between Khaniz Bidesh India Limited যেটো কাবিল বুলি কয় ঠিক আছে Khaniz Bidesh India Limited and কেটামাৰ্কা মাইনেৰিয়া এটো সকে মোস্ট প্ৰবাবলি আপোনালোকৰ আৰ্জেন্টিনাৰ কোম্পানী হ'ব যেটো Khaniz Bidesh India Limited ইণ্ডিয়াৰ হয় আৰু কেমিয়ান শৰ্ট ফৰ্মত হয়তো সো এটো হল আমাৰ আৰ্জেন্টিনা কোম্পানী এওলোকে এগ্ৰিমেন্ট সাইন কৰিছে ফৰ দা এক্সপ্লোৰেশন অফ লিথিয়াম যে কথাটো হল কি লিথিয়াম আৰ্জেন্টিনা চিলে বলিভিয়া এণ্ড আপোনাৰ এখন কান্ট্ৰি আছিল মই পাহৰি গলো আৰ্জেন্টিনা চিলে বলিভিয়া সাউথ আমেৰিকান কান্ট্ৰি এখন আছিল সো একিখন কান্ট্ৰিত লিথিয়ামৰ বহুত ৰিজাৰ্ভ পোৱা যায় ঠিক আছে গতিকে এওলোকৰ লগত আমি ইণ্ডিয়াই এতিয়া কি কৰিব কিছুমান এগ্ৰিমেন্ট সাইন কৰিব কিয় কাৰণ আমি যিখিনি লিথিয়াম ৰিজাৰ্ভ পাইছো এই লিথিয়াম ৰিজাৰ্ভখিনি এওলোকৰ লগত আমি MOU সাইন কৰি প্লাখিনি এক্সট্ৰাক্ট কৰিম হেখিনি আমি ইউজ কৰিম গতিকে লিথিয়ামৰ ইউজটো যদি আমি ভালকৈ কৰিব পাৰো তেতিয়া হলে ইণ্ডিয়াই ইলেক্ট্ৰিক ভেহিকলৰ ক্ষেত্ৰত বহুতখিনি আত্মনিৰ্ভৰ হৈ যাব ঠিক আছে সো লিথিয়াম হৈছে মেইন কম্পোনেন্ট যত ব্যাটাৰীত লিথিয়াম আয়ন ব্যাটাৰী বুলি কয় ন মোবাইল বিলাকৰ ল্যাপটপ বিলাকৰ সাবসন ব্যাটাৰীবোৰ লিথিয়ামৰ থাকে হয়নে গতিকে এই লিথিয়ামটো আমাক ইলেক্ট্ৰিক ভেহিকলৰ পৰা আৰম্ভ কৰি আমাৰ গেজেটস বিলাকৰ দামবিলাক বহুত চিপাৰ কৰিব ঠিক আছে গতিকে এটো আমাৰ কাৰণে বহুত ডাঙৰ এটা এচিভমেন্ট আছিল সো চিলে বলিভিয়া আৰু এখন কান্ট্ৰি আছিল এইখিনিত ৰব সো এই ট্ৰায়াঙ্গলটো বহুত লিথিয়াম ট্ৰায়াঙ্গল বুলি কয় যেনেকৈ আমি গোল্ডেন ক্ৰিসেন্ট গোল্ডেন ট্ৰায়াঙ্গল বিলাক ড্ৰাগছৰ কাৰণে যে পাও কিন্তু এই ট্ৰায়াঙ্গলটো হৈছে লিথিয়ামৰ ট্ৰায়াঙ্গল ভেৰি ভেৰি ইম্পৰ্টেন্ট
হা ডাইৰেক্টলি এক্সামত সুধিব পাৰে কাৰণ লিথিয়াম বস্তুটো বহুত নিউজত আছে হা সো আপোনালোকে মনত ৰাখিব চিলে বলিভিয়া আৰু আৰ্জেণ্টিনা ইহঁতৰ কেপিটেল কিখনো মনত ৰাখিব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট হয় দেই Argentina is a part of lithium triangle along with Chile and Bolivia with more than half of the world's lithium resources and having the distinction of having second largest lithium and third largest lithium and fourth largest lithium তেওঁলোকৰ তাত ৰিজাৰ্ভ আছে যে কথাটো হ'ল কি আমি গম পালোঁ ছেকেণ্ড থাৰ্ড এণ্ড ফ'ৰ্থ মই সেইকাৰণে কৈছিলোঁ আৰু এখন কাণ্ট্ৰি আছিলে মই পাহৰি গ'লোঁ নামটো হায়েষ্ট লিথিয়াম ৰিজাৰ্ভ ক'ত পোৱা যায় হায়েষ্ট লিথিয়াম ৰিজাৰ্ভ ক'ত পোৱা যায় ঠিক আছে এই বস্তুটো মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব লাগে অ'কে হায়েষ্ট লিথিয়াম ৰিজাৰ্ভ ভেৰি ইম্পৰ্টেণ্ট হয় চ' ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ আমি মনত ৰাখিব লাগিব এই তিনিটা মনত থাকিব ছেকেণ্ড থাৰ্ড ফ'ৰ্থ মনত থাকিব কেনেকৈ বলিভিয়া আৰ্জেণ্টিনা চিলি আৰু বলিভিয়া ঠিক আছে ছেকেণ্ড হ'ব আৰ্জেণ্টিনা থাৰ্ড হ'ব চিলি আৰু ফ'ৰ্থত হ'ব বলিভিয়া কিন্তু ফাৰ্ষ্ট কোনখন কাণ্ট্ৰি য'ত আটাইতকৈ বেছি ৰিজাৰ্ভ পোৱা যায় লিথিয়ামৰ সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব লাগে significance this will not only boost its quest for sourcing lithium for India but will also help in bringing the technical and operational experience in brine type lithium exploration and extraction গতিকে এটো আমাক কি কৰিব exploration extractionৰ ক্ষেত্ৰত আমাক বহুতখিনি সহায় কৰিব ঠিক আছে this strategic move not only strengthen the bilateral ties between India and Argentina but also contribute the sustainable development of the mining sector গতিকে mining sectorটো আমি কি কৰিব লাগিব sustainable কৰিব লাগিব যিখন ডিস্ট্ৰিক্টত এই জম্মু কাশ্মীৰৰ ৰিচাৰ্জ ডিস্ট্ৰিক্টখনত কি পোৱা গৈছে লিথিয়াম পোৱা গৈছে যে সেই লিথিয়ামখিনি এক্সট্ৰাক্ট আৰু এক্সপ্লৰেশ্যন কৰোঁতে আমি যদি গোটেই সেই ডিষ্ট্ৰিক্টখনৰ যিটো ইক'চিষ্টেম সেইটো যদি ধ্বংস কৰি দিওঁ তেতিয়াহ'লে কি লাভডাল হ'ব আমাৰ হয় একফালৰ পৰা আমি ভাল হ'ল যে আমাৰ সেই এক্সপ্লৰেশ্যনখিনি হ'ল তাৰ পৰা আমি ইলেক্ট্ৰিক ভেহিকল বনাম বা ইলেক্ট্ৰিক কম্পনেণ্টছ বনাম কিন্তু তাৰ যিখিনি ইক'চিষ্টেম আমি ধ্বংস কৰি পেলালোঁ সেইখিনি আকৌ আমি এগেইন এনভাইৰমেণ্টক আমি বেয়াই কৰিলোঁ চ' ইলেক্ট্ৰিক ভেহিকল বনাব গৈ পেলাই যদি আমি এটা এৰিয়াৰ ইক'চিষ্টেম আমি ধ্বংস কৰি দিওঁ তেতিয়াহ'লে সেইটো কেতিয়াও আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ চুইটেবল নহ'ব চ' সেইটো কাৰণে কি কৰিব লাগিব আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট অফ মাইনিং ছেক্টৰটো আমি কি কৰিব লাগিব ছাষ্টেইনেবল কৰিব লাগিব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট ensuring a resilient and diversified supply chain for critical and strategic mineral assessment essential for various industries কি দিছে ইয়াতে ensuring a resilient and diversified supply chain for critical and strategic minerals গতিকে এটা supply chain তেওঁলোকে বনাব খুজিছে যিখিনি essential হয় for various industries হয়নে চ' প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এইটো খুব ইম্পৰ্টেণ্ট হয় আৰু য়েছ লিথিয়ামক পাহৰি গৈছিলোঁ লিথিয়ামক হোৱাইট গ'ল্ড বুলি কয় ঠিক আছে হোৱাইট গ'ল্ড বুলি লিথিয়ামক কয় ভেৰি ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো আপোনালোকে ছল্ভ কৰি পেলাই কমেণ্ট ছেকশ্যনত আনচাৰটো দিলেই হ'ল ঠিক আছে দেন 9 পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল এতিয়া ক'ত হৈছে এই ফেষ্টিভেলছকেইটা নৰ্থ ইষ্টৰ ফেষ্টিভেলছকেইটা খুব ইম্পৰ্টেণ্ট হয় সেইকেইটা আমি অকণমান চাব লাগিব ঠিক আছে অ'কে A 3-day environmental festival known as Pakke Paga Hornbill Festival recently commenced in Arunachal Pradesh. গতিকে আমি গম পালোঁ যে এই পাক্কে টাইগাৰ ৰিজাৰ্ভ এখন আছে অৰুণাচল প্ৰদেশত হয়নে চ' পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল এতিয়া হৰ্ণবিল বুলি ক'লে আমি নাগালেণ্ডৰ ফালে আমি গুচি যাব নালাগে কনফিউজন ডেফিনেটলি হ'ব হৰ্ণবিলটো দেখা পাই বহুতে ভাবিব যিটো নাগালেণ্ডত হয় বাট নহয় পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল এইটো অৰুণাচল প্ৰদেশৰ হয় ঠিক আছে এইবোৰ সৰু সৰু মিষ্টেক্স আমি কৰিব নালাগে This event is dedicated to wildlife preservation with a particular focus on the protection of hornbill. So hornbill যেটো চৰাই আছে সেইটো প্ৰটেকশ্যনৰ কাৰণে এই ফেষ্টিভেলটো পতা হয় wildlife preservationও কৰে তেওঁলোকে ঠিক আছে Initiated in 2015 this festival celebrated Niaisi tribes so tribes is very important কোনটো ট্ৰাইবে কৰে Niaisi tribe effort in conserving hornbill গতিকে এই ট্ৰাইবটোৱে কি কৰিছে হৰ্ণবিলৰ যিটো কনজাৰভেশ্যন সংৰক্ষণ সেইটোৰ ওপৰত বহুত তেওঁলোকে কাম কৰিছে ঠিক আছে the Niaisi are the largest tribe in Arunachal Pradesh very important এইবিলাক প্ৰিলিমছত ডাইৰেক্ট কুৱেশ্যন আহাৰ চান্স আছে কিন্তু চ' Niaisi ট্ৰাইবটো হৈছে অৰুণাচল প্ৰদেশৰ লাৰ্জেষ্ট ট্ৰাইব হয় ঠিক আছে অৰুণাচল প্ৰদেশত বহুত ট্ৰাইবছ আছে সৰু সৰু বাট আউট অফ অল দিছ Niaisi is the largest
tribe of Arunachal Pradesh and play a vital role in protecting these birds in the Pakke Tiger Reserve. মই ক'লো নহয় সো Pakke Tiger Reserve এখনো আছে ঠিক আছে ন্যাশনাল পাৰ্কো আছে তাত চাবচোন অৰুণাচল প্ৰদেশ আমাৰ নৰ্থ ইষ্টৰ ষ্টেট কিখনত কি ন্যাশনাল পাৰ্ক আছে চাব লাগিব কিন্তু দেন ৰামসাৰ সাইট অল ওভাৰ নৰ্থ ইষ্টত কিমান কিখন ৰামসাৰ সাইট আছে ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে সেইকেইটা চাব লাগিব ফিল্মছৰ কাৰণে ইম্পৰ্টেণ্ট হয় অসমৰ নেশ্যনেল পাৰ্ক কিন্তু আমি এইখিনি চাবই লাগিব বাট নৰ্থ ইষ্টৰো নেশ্যনেল পাৰ্ক কিখন আমি চাব লাগিব তাৰ পৰা এটা কুৱেশ্যন আহিব পাৰে চ' নিয়াইচি ট্ৰাইবটো হ'ল লাৰ্জেষ্ট ট্ৰাইব আৰু এই পাক্কে পাগা যিটো হৰ্ণবিল ফেষ্টিভেল আছে এইটো কোনে চেলিব্ৰেট কৰে নিয়াইচি ট্ৰাইবছ ঠিক আছে PTR is the home to 4 hornbill species এইটো কি হয় ৱেডাৰ গ্ৰেট ইণ্ডিয়ান অৰিয়েণ্টেল পাইট এণ্ড দ্য এণ্ডেঞ্জাৰ্ড Rufous neck গতিকে এইকেইটা হৈছে স্পিচিছ হয় হৰ্ণবিলৰ কিছুমান স্পিচিছ হয় ঠিক আছে The Niaisi tribe once hunted the hornbill have transformed into committed conservation কিমান ডাঙৰ উদাহৰণ দিলে চাওকচোন যিটো ট্ৰাইবে এই হৰ্ণবিলবিলাকক হত্যা কৰিছিলে সেই ট্ৰাইবটোৱে এতিয়া সংৰক্ষণ কৰি আছে চ' আনবিলিভেবল মানে আৰু ঠিক আছে চ' এইবোৰ বস্তু আমি শিকিব লাগে এইবোৰ বস্তু আমি প্ৰমোট কৰিব লাগে যে আমি নাজানি পেলাই কিবা এটা ভুল কাম কৰিছিলোঁ কিন্তু আমি এতিয়া জানিছোঁ গতিকে আমি তাক এতিয়া শুধৰাব লাগে গতিকে জীৱনত আমি ভুল কৰোঁ সেই ভুলবিলাক আমি শুধৰাব লাগে আৰু শুধৰালে ডেফিনেটলি আমাৰ বস্তুবোৰ চব ঠিকে ঠাকে গৈ থাকে ঠিক আছে চ' এই নিয়াইচি ট্ৰাইবটিও এটা সময়ত ভুল কৰিছিলে হৰ্ণবিলবিলাকক হত্যা কৰিছিলে তেওঁলোকে যেতিয়া বুজি পালে ইয়াৰ ইম্পৰ্টেঞ্চটো কি হয় তেতিয়া তেওঁলোকে নিজেই এই কনজাৰ্ভেশ্যনত নামি পৰিলে ঠিক আছে চ' ভেৰি ইম্পৰ্টেণ্ট বহুত দুটা তিনিটা আমি ইম্পৰ্টেণ্ট বস্তু পাই গ'লোঁ চ' অৰুণাচল প্ৰদেশৰ যিখিনি আমাৰ হেৰি আছে ফেষ্টিভেলছ আছে সেইখিনি লাগিব সেইখিনি আপোনালোকে চাব মই ক্লাছত দিছিলোঁ আৰু আপোনালোককো কৈছিলোঁ যে মই কৰাই দিম বাট তাৰ কাৰণে কণ্ডিশ্যন এটা আছিলে নহয় 1K ভিউজ আৰু 40 কমেণ্টছ বহুতে 4-5জন মানুহে খুজিছে তো বাকীবিলাকে খোজাই নাই চ' দিবলৈ ভাল নালাগে তেতিয়া ন ঠিক আছে চ' মই ট্ৰাইবছখিনি দি দিম বুলি ভাবিছিলোঁ ঠিক আছে গতিকে এইটো বস্তু অকণমান চাই ল'ব আপোনালোকে ঠিক আছে দেন শংকৰাচাৰ্যৰ বিষয়ে আমি অকণমান চাওঁ The 4 Shankaracharya's heads of Hindus monasteries founded by Adi Shankara will not attend the inauguration of Ram Temple Ayodhya in January 22, 2024 so আমি সকলোৱে গম পাওঁ যে 22 তাৰিখে কি হ'ব ৰাম মন্দিৰৰ উদ্ঘাটন হ'ব হয়নে কিন্তু এই 4জন ডিসাইপলছ বুলিয়ে কওঁ আমি আদি শংকৰাচাৰ্যৰ তেখেতসকলে কি নকৰে তেখেতসকলে কিন্তু এই ইনগ্ৰেশ্যন প্ৰগ্ৰেমটোত তেওঁলোকে অংশীদাৰ নকৰে ঠিক আছে The Sirs oversee mutts in Dwarka, Joshimath, Puri and Singri ঠিক আছে Shankaracharya is a religious title used by the heads of Amanya monasteries called mutts in the Advaita Vedanta tradition of Hinduism গতিকে কি হৈছিলে Shankaracharya এজন ডাঙৰ পণ্ডিত আছিল ঠিক আছে so Shankaracharya is a religious title used by heads of Amanya monasteries called mathas গতিকে mathas বুলি কৈছিলে The title derives from Adi Shankara who was 8th century Indian Vedic scholar and teacher and the most renowned exponent of Advaita Vedanta School of Philosophy এইটো নামটো মনত ৰাখিব এইটো খুদাৰ চান্স আছে ঠিক আছে এনচিয়েন্ট হিষ্ট্ৰীৰ আৰ্ট এণ্ড কালচাৰৰ চেপ্টাৰটো পৰা বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' Advaita হ'ব ন চৰি Advaita Vedanta School চ' এই বেদান্তা স্কুলখনৰ কোন আছিলে এক্সপনেণ্ট আছিলে সেইটো হ'ল আদি শংকৰা ঠিক আছে গতিকে নামকেইটা অকণমান আপোনালোকে মনত ৰাখিব দেই দেন Advaita School of Philosophy এইটো কি হয় ইজ এ স্কুল অফ হিন্দু ফিলচফি চ' হিন্দু ফিলচফিৰ এখন স্কুল হয় that exposes non-dualism, emphasize the unity of individual soul with ultimate reality ঠিক আছে চ' কি কৰে তেওঁলোকে ইউনিটিত ফ'কাছ কৰে ইণ্ডিভিজুৱেল সোল যিটো আত্মা বুলি কয় উইথ দ্য আল্টিমেট ৰিয়েলিটি ব্ৰাহ্মণ বুলি কয় যিটো চববিলাকত তেওঁলোকে ফ'কাছ কৰে এইটো হিন্দু ফিলচফি হয় হিন্দু দৰ্শন বুলি যিটো কয় আৰু
It is based on the teaching of Upanishads and most probably expounded by Adi Shankara in the 8th centuries. So telugu teachings bila kihor upor base kore Upanishad. So amar বৰ্তমান বুলি নকওঁ মানে কিমান কিমান টোটেল উপনিষদ আছে সেইটো কমেন্ট সেকশনত মোক জনাব লাগে এই গুটেবোৰ বস্তু চাব লাগিব হা এনশিয়েন্ট হিষ্ট্ৰি পৰা সো উপনিষদখিনি চাব লাগিব বেদাসখিনি চাব লাগিব তাৰ পৰা কোৱেশ্চনছ আহিব কিন্তু ঠিক আছে যেনেকৈ মুণ্ডক উপনিষদখনৰ কথা আমি গম পাওঁ কিয় কাৰণ তাৰ পৰা সত্যমেৱ জয়তে যিটো ট্যাগলাইন হে ট্যাগলাইনটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছিল ইউপিএসসিও খুদিছে এপিএসসিও প্ৰিভিয়াস ইয়াৰত খুদিছে গতিকে এনেকুৱা উপনিষদবিলাক অলপ ইম্পৰ্টেন্ট হয় ঠিক আছে It is considered one of the major philosophical system in Hinduism and has had a profound influence on Indian thought. ঠিক আছে It is considered one of the major philosophical systems বুলি কৈছে in Hinduism ঠিক আছে and has had a profound influence on Indian thought ঠিক আছে গতিকে আদি শংকৰাচাৰ্যৰ বিষয়ে এইখিনি আছিলে যদি আপোনাক এটা কাম কৰিবচোন এখেতৰ আদি শংকৰাচাৰ্যৰ ৰিসেন্টলি ষ্টেচু এটা কি কৰা হৈছে আনভেইল কৰিছিলে হা এটা কোনটো জায়গাত কৰিছিলে প্লেসটো হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনাবচোন ভেৰি ইম্পৰ্টেন্ট হয় ঠিক আছে আদি শংকৰাচাৰ্যৰ এটা মূৰ্তি কি কৰা হৈছিলে আপোনালোকৰ ইউনিয়ন এটো কোন অমিত শাহ নহলে ৰাজনাথ সিং ডাঙৰীয়া এটো আনভেইল কৰিছিলে ঠিক আছে সো মই পাহৰি গলো অকমান সো এটো বস্তু আপোনালোকে মোক কমেন্ট সেকশনত জনাবচোন ইম্পৰ্টেন্ট হয় খুদিব পাৰে হা ঠিক আছে ওকে সো ইমানখিনি আছিল আজি আমাৰ টপিকবোৰ আমি যিমান পাৰো শৰ্ট লৈছো কাৰণ এতিয়া আমি কাৰেন্ট এফেয়াৰ্ছত বহুত বেছি সময় দি থাকিব নোৱাৰো হয়নে বাকি বস্তুবোৰ ৰিভিজন দিব লাগিব আৰু ভিডিওছটো আপোনালোকে 1.5x স্পীড লগাই পেলাই চাব সো যিমান পাৰো শৰ্ট কে ভিডিওবিলাক কৰিম লগতে একদম প্ৰিলিম স্পেসিফিক টপিকখিনি কৰিম আমি ঠিক আছে সো আপোনালোকে একদম যেতে 15 মিনিট 20 মিনিটৰ ভিতৰত গুটে কাৰেন্ট এফেয়াৰ্সখিনি কমপ্লিট হৈ যায় ডেইলি ঠিক আছে সো হেতু কাৰণে মই চেষ্টা কৰিম সো আজিলে ইমানখিনি আছিল নেক্সট ভিডিও আমি পুনৰ লগ পাম এনেকুৱা সৰু কিছুমান খুব ইম্পৰ্টেন্ট যিবোৰ প্ৰবেবল টপিকস প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব হেখিনি মই লৈ আহিম সো তেতিয়ালৈকে আপোনালোকে চাই থাকিব ভিডিওছখিনি শেয়াৰ কৰক মেক্সিমাম সো মই পাৰিলে অকমান আপোনালোকৰ কন্টেন্ট মই ভাল কন্টেন্ট অকমান দিম টেলিগ্ৰাম গ্ৰুপটোতে হয়তো শেয়াৰ কৰি দিম মই ঠিক আছে সো তাৰ কাৰণে এটলিষ্ট আপোনালোকে ভিডিওছখিনি শেয়াৰ কৰক আপোনালোকৰ ফ্ৰেণ্ডছখিনিৰ লগত লাইক কৰক মই অকমান ভাল কন্টেন্ট আপোনালোকক কিবা অলপ দিম মই ঠিক আছে সোনকালে ওকে সো তেতিয়ালৈ আপোনালোকে আমাৰ চেনেলটো চাই থাকক আৰু বেলেগ ভিডিওছ বিলাকো আহি আছে বেলেগ সাবজেক্টৰ হেখিনো আপোনালোকে চাই থাকিব ৰিভাইজ হৈ থাকিব ঠিক আছে সো নেক্সট ভিডিও আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত ধন্যবাদ